হেল্ল' ষ্টুডেণ্টছ, যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ HSLC 2025 দিবলৈ গৈ আছে তেওঁলোকে হয়তো গম পাইছে যে এইবাৰ পেটাৰ্ণটো অলপ বেলেগ হ'ব আৰু CBSE লগত মিলাব। তো সেইকাৰণে টিচাৰসকলক কিছুমান ৰিচোৰ্চ দিয়া হৈছে যাতে ছাত্ৰ ছাত্ৰীসকলক সেইখিনি দেখাই তেওঁলোকে এটা আইডিয়া দিব পাৰে বা ধাৰণা দিব পাৰে যে কেনেধৰণৰ কুৱেশ্যন আহিব। এতিয়া তোমালোকে দেখিছা, এইখন হৈছে যোনটো স্ক্ৰীণত দেখি আছা, টিচাৰ এনাৰ্জাইজড ৰিচোৰ্চ মেনুৱেল। তো ইয়াতে কি আছে সেইখিনি চালে তোমালোকে গম পাবা যে এইখিনি তোমালোকৰ কাৰণে কিমানখিনি উপকাৰী হ'ব। তো ইয়াতে তোমালোকে যদি চোৱা, একচুৱেলি এইখিনি গোটেইখিনি টিচাৰৰ কাৰণে হয়। তেওঁলোকে কিদৰে লেচন প্লেন বনাব, কিদৰে শিকাব, কি এক্টিভিটি কৰাব, সেইখিনি টিচাৰৰ কাৰণেই হয় বাৰু। কিন্তু টিচাৰসকলে যদি চাই আছে, টিচাৰসকলৰ কাৰণেতো খুবেই ইম্পৰ্টেণ্ট এই ভিডিঅ'টো। লগতে ষ্টুডেণ্টখিনিৰ কাৰণে কিয় ইম্পৰ্টেণ্ট হ'ব, কাৰণ ইয়াতে কেনেধৰণৰ কুৱেশ্যন আহিব, মেথছৰ কি ধৰণৰ কুৱেশ্যন আহিব এইবাৰ, সেই গোটেইখিনি ডিটেইলছত ইয়াত দিয়া হৈ আছে। যাৰ বাবে এইখন ছেবাৰ তৰফৰ পৰা টিচাৰসকলক দিয়া হৈছে যাতে তেওঁলোকে এই কিতাপখন ফ'ল' কৰে আৰু কিতাপখন ফ'ল' কৰি তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক পঢ়াব পাৰে বা বুজাব পাৰে যে কেনেধৰণৰ কুৱেশ্যন আহিব। এতিয়া আমি চাম এটা চেপ্টাৰ, আমি এখন মেথছৰ চাই আছা তোমালোকে। তো মেথছৰ এটা চেপ্টাৰ চাম যে সেই চেপ্টাৰটো কিদৰে ইয়াত দিয়া হৈ আছে, তাত কি আছে নাছে, সেই গোটেইখিনি এতিয়া আমি চাম। তো প্ৰথমতে তোমালোকে যদি কণ্টেইনখিনি চোৱা, টেবুল অফ কণ্টেইনছ, তো এই গোটেইখিনি তোমালোকৰ যোনখিনি চেপ্টাৰ আছে সেই গোটেইখিনি চেপ্টাৰৰে ইয়াতে দিয়া হৈ আছে কুৱেশ্যনবিলাক, কেনেধৰণৰ পেটাৰ্ণ আহিব পাৰে। লগতে টিচাৰৰ কাৰণেও কিছুমান মানে গাইডলাইনছ দিয়া হৈ আছে বা তেওঁলোকৰ সুবিধাৰ বাবে লেচন প্লেন দিয়া হৈ আছে। তো এই গোটেই চেপ্টাৰবিলাক দিয়া হৈ আছে। আমি এতিয়া চাম চেপ্টাৰ নম্বৰ 6 ট্ৰাইংগলৰ। ট্ৰাইংগলৰ কেনেধৰণৰ দিয়া হৈ আছে চেপ্টাৰটো বা কি আমাৰ সুবিধা হ'ব সেইখিনি বুজিবলৈ চেষ্টা কৰিম। তো ইয়াতে চোৱা, ট্ৰাইংগলৰ চেপ্টাৰটো তোমাকে দেখাবলৈ গৈ আছোঁ। তো ইয়াতে আমাৰ লাৰ্ণিং অবজেক্টিভ, লাৰ্ণিং আউটকাম, সেইখিনি আমাৰ ইমান দৰকাৰ নাই। সেইখিনি ধৰা টিচাৰসকলৰ কাৰণে অলপ দৰকাৰ হ'ব। আমাৰ দৰকাৰখিনি চোৱা তোমালোকে। তো আমাৰ দৰকাৰ হৈছে এইখিনি। তো প্ৰত্যেকটা চেপ্টাৰৰ লগতে এনেধৰণৰ টেষ্ট আইটেমছ দিয়া হৈ আছে। টেষ্ট আইটেমছ মানে কুৱেশ্যন, যে কেনেধৰণৰ কুৱেশ্যন আহিব। ইয়াতে ফাৰ্ষ্ট কুৱেশ্যনটো চোৱা, ৰাহুল ক্লেইমছ that congruent figures are similar as well. Aman claims that similar figures are congruent as well. Who is correct? দেখিছা ইয়াতে, only Rahul, only Aman, both Rahul and Aman, neither Rahul nor Aman. তো ইয়াতে তোমালোকৰ আনচাৰো দিয়া থাকিব, অকল কুৱেশ্যন নহয়, আনচাৰো দিয়া থাকিব আৰু কিছুমানটো এক্সপ্লেইনো কৰা থাকে কুৱেশ্যন। তো ইয়াতে দেখিছা কাৰেক্ট অপশ্যন 1 তেনেকৈ দিয়া হৈ আছে। ঠিক তেনেদৰে আমি যে পাইছিলোঁ, তোমালোকে হয়তো যোৱা বছৰৰ কুৱেশ্যন পেপাৰখন চালেও দেখিছিলা যে তাতো কিছুমান ষ্টেটমেণ্টৰ থাকে কুৱেশ্যন, হয় এছাৰেশ্যন, ৰিজন। তো তেনেধৰণৰ কিছুমান কুৱেশ্যন থাকে, সেইখিনি CBSE পৰাই ফ'ল' কৰা হৈছিলে। তো এইবাৰ যোনবিলাক কুৱেশ্যন আহিব, তোমালোকে এই টেষ্ট আইটেমবিলাক যদি তোমালোকে প্ৰেক্টিছ কৰা, যোনখিনি টেষ্ট আইটেম মই দেখাই আছোঁ, সেইখিনি যদি তোমালোকে প্ৰেক্টিছ কৰা, তোমালোকৰতো মানে তেনেকুৱা নালাগে যে এক্সামত গৈ তেনেকুৱা ফিল নহয় যে মই এইখিনি কৰা নাই বা নতুন পেটাৰ্ণ দিছে। কাৰণ এইখিনি আমি অলৰেডি প্ৰেক্টিছ কৰি যাম আৰু কৰাৰ পিছত আমাৰ এটা কনফিডেঞ্চ নিজে নিজে বিল্ড আপ হ'ব। তো ইয়াতে চোৱা আৰু আছে কুৱেশ্যন, তেনেকৈ শ্বেপ দিয়া হৈ আছে। এখন ট্ৰাইংগলৰ দেই, চেপ্টাৰটো ট্ৰাইংগলৰে শ্বেপ এটা দিয়া হৈ আছে, তাৰ ওপৰৰ পৰা তাৰ ওপৰত কুৱেশ্যন সুধিছে। তো এনেধৰণৰ বহুতো কুৱেশ্যন তোমালোকে এইটো চাব পাৰিবা, এইটো PDF-ত দেখা পাবা। এতিয়া এটা কথা হ'ল যে বহুতে হয়তো এই টিচাৰ যোনখন মেনুৱেল দিয়া হৈছে, সেই মেনুৱেলটো হয়তো বহুতো টিচাৰে পোৱা নাই। বিশেষকৈ প্ৰাইভেট স্কুলৰ টিচাৰে হয়তো এই মেনুৱেলটো পোৱা নাই, গভৰ্ণমেণ্টে হয়তো পাইছে। তো এতিয়া কথাটো হ'ল যে আমি ক'ৰ পৰা পাম এতিয়া? এই যে PDF-টো মই দেখাই আছোঁ তোমালোকক, এইটো ক'ৰ পৰা পাম? এতিয়া এই PDF-টো তোমালোকে ক'ত পাবা? তোমালোকে এই ভিডিঅ'টো ডেছক্ৰিপশ্যনত যাবা, ডেছক্ৰিপশ্যনত গৈ পেলাই তোমালোকে এই PDF-টো ডাউনলোড কৰিব পাৰা। আৰু এই PDF-টো যিসকলে ফ'ল' কৰিব, টেষ্ট আইটেমবিলাক যিসকলে কৰিব, মই অলৰেডি কৈছোঁ যে তেওঁলোকৰ এটা ভাল ৰিজাল্ট হোৱাটো নিশ্চিত। এতিয়া কথাটো হ'ল যে তোমালোকে কি কৰিব লাগিব, ভিডিঅ'টো কৰিব লাগিব শ্বেয়াৰ, ফ্ৰেণ্ডছৰ লগতো শ্বেয়াৰ কৰিবা, লগতে টিচাৰসকলকো এইটো ভিডিঅ' শ্বেয়াৰ কৰিবা যাতে তেওঁলোকেও এইখিনি চাই পেলাই তোমালোকক পঢ়াব পাৰে আৰু তোমালোকক এটা আইডিয়া দিব পাৰে যে কেনেধৰণৰ কুৱেশ্যন আহিব পাৰে। কাৰণ টিচাৰসকলে এইখিনি বস্তু চোৱাৰ পিছত তেওঁলোকৰ এটা আইডিয়া হ'ব যে কেনেকৈ তোমালোকক পঢ়াব বা কি ইম্পৰ্টেণ্ট হ'ব তোমালোকৰ কাৰণে, সেইখিনি টিচাৰসকলেও আইডিয়া কৰিব পাৰিব, যিসকলে এইখন পোৱা নাই। আৰু মেক্সিমাম টিচাৰ এইখিনি পোৱা নাই আৰু বহুতে নাজানে কথাখিনি। গতিকে তোমালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা যিমান পাৰা। তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত ক'বলগীয়া। আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। কিপ ৱাচিং, ইউ কেন লাৰ্ণ।